পৃথিৱীত যিমানবিলাক ধৰ্ম আছে, যিমানবোৰ ধৰ্মগ্ৰন্থ আছে, সকলোবিলাকৰ মূল কথা একেটাই। কাকো হিংসা নকৰিবা, মিছা কথা নকবা, জীৱ হত্যা নকৰিবা, চুৰ নকৰিবা, পাপ নকৰিবা ইত্যাদি। বেদ, বেদান্ত, পুৰাণ, বাইবেল, কোৰাণ, ভাগৱত, কীৰ্তন, নামঘোষা আদি সকলোবোৰতে একেই বাণী। এই সত্যবাণীবোৰ সৰুগত কৰি আমি যদি আমাৰ জীৱনৰ যিবোৰ কাম সেইবোৰ আগুৱাই নিব পাৰোঁ, তেতিয়াহ'লে পৃথিৱীখন সুন্দৰতাৰে ভৰি পৰিলেহেঁতেন, নহয় জানো বাৰু? কিন্তু বৰ্তমান পৃথিৱীত ধৰ্মৰ বেশভূষা পিন্ধি ধৰ্ম চৰ্চা কৰা মানুহ অধিক। সেইবাবে আমি জীৱনত পৃথিৱীৰ ক'ত থাকি শান্তি পোৱা নাই। নানানটা বিশৃংখলতাই জীৱনবোৰ অস্থিৰ কৰি তুলিছে। গতিকে ধৰ্মৰ বাণী সৰুগত কৰি আমি যদি জীৱনটোত অলপ হ'লেও ঈশ্বৰৰ আৰাধনা কৰোঁ, তেতিয়াই মৰততে সৰগৰ শান্তি লভিব পাৰিম, নহয় জানো বাৰু? গতিকে আহকচোন আমি আমাৰ এই জীৱনটোত কিছু হ'লেও বা অলপ সময় হ'লেও ধৰ্ম চৰ্চা